আপুনি যে কিমানকৈ দিছে এখন এজনক পাৰ? আমি এজনক কেনেকা কম এনেই চৰকাৰৰ ফালৰ পৰা এলাইনমেণ্ট কিমান আছে পাৰ হেড এজনৰ প্ৰতি? 5 কেজি 5 কেজি। এতিয়া 4জনৰ চাউল দিছে 16 কেজি, মানে 1 কেজিকৈ আপোনালোকে কমাই দিছে। কেজি কৈ আমালোকে কমাই মানে আমালোকে চাউলে কম পায়। আৰু এটা বস্তাত এবাৰ এই কিবা 43 কেজি আছিলে। সেইটো আপোনালোকে কমপ্লেইন দিছে নাই? কমপ্লেইন দিয়া আছে। ক'ত কমপ্লেইন আছে? আপুনি ডিফুট দিছে এতিয়া আছে? আছে আপোনাৰ কাগজ আছে? কাগজটো এতিয়া নাই বৰ্তমান। কাগজটো থাকিব লাগে। ছেক্ৰেটাৰী ছাৰৰ লগত কৈছোঁ, এতিয়াও আপোনালোকে জুখিব পাৰে। এটা বস্তাত আপুনি 43 পাইছে। যদি কমপ্লেইন আছে কাগজ থাকিব নহয়। 1 কেজি কমাই দিছে যে সেইটো ক'ৰ পৰা অৰ্ডাৰ দিছে? 1 কেজি কমাই দিয়ক নে আপোনালোকক নিজৰ ফালৰ পৰা কমাই ৰাখিছে 1 কেজি? এইটো মানে এইটোতো যেনেকা আমাৰ চাউলটো আমি চবক জোৰাব লাগেতো। চাউলে কম আহে, চবৰ কাৰণেতো আহে চাগে। চাউলে কম আহে আৰু আমাৰ এতিয়া বস্তাটো কম আছিলে এবাৰ চাউল। কেনেকৈ কম আহিব? কেনেকা কম এতিয়া আপোনালোকৰ ওচৰতে কিবা জুখি দুখাই দিম। কথাটো আৰু এইটোৱে মই কম কি আমাৰ প্ৰত্যেক বস্তাত চাউল কম আছে আৰু আমাৰ কমকৈ আমাৰ চাউলটো পাওঁ আৰু যেনেকা পাওঁ এনেকা আমি ভগাওঁ। কোনে চাউলটো কমাই দিয়ে আপোনাক? এইটো কেনেকা চাউলটো য'ৰ পৰা আমালোকে চাউল পাওঁ তাৰ পৰাহে কম পাওঁ। ক'ৰ পৰা পায়? নাম কি তাৰ লেম্পছৰ? ৰাজাপথাৰ লেম্পছ। আপুনি কিমানকৈ পায় চাউল? আপোনালোকৰ মানুহ কেইজন? 4 কেজিয়ে পায়। 4 কেজি। এনেই চৰকাৰৰ মতেতো 5 কেজি পাব লাগে। 5 কেজি পাব লাগে চৰকাৰী মতে। 1 কেজি কমাই দিছে। 1 কেজি কমাই দিছে। এইটো এবাৰ নে প্ৰতিবাৰে হৈ আছে? এতিয়াতো যেতিয়াৰ পৰা পাইছে তেতিয়াৰ পৰা 4 কেজিয়ে। 1 কেজি কমাই ৰাখি প্ৰত্যেক মাহতে আৰু প্ৰত্যেক বছৰে ইয়াত চাউলে ইয়াত আহি নাপায় বোলে 5 কেজি কৰি। ঠিক আছে।